বন্ধু বান্ধৱীসকল, আজি গণেশ পূজা। গণেশ পূজা আমাৰ দুৰ্গা পূজাৰ আগে আগে গণেশ চতুৰ্থীত পৰে শুক্লা, আৰু আজি সৰস্বতী পূজাৰ আগদিনা আজি গণেশ চতুৰ্থী। এই গণেশ চতুৰ্থীত আমি গণেশক পূজা কৰোঁ। কেনেকৈ পূজা কৰোঁ, কি কৰিব লাগে, অকণমান নিয়ম আমি যেনেধৰণে পাৰোঁ তেওঁক কৰিব লাগে। জয় গণেশ জয় গণেশ জয় গণেশ দেৱ, মাতা যদি পাৰ্বতী পিতা মহাদেৱ। জয় গণেশ জয় গণেশ জয় গণেশ দেৱ, মাতা যদি পাৰ্বতী পিতা মহাদেৱ। জয় গণেশ জয় গণেশ জয় গণেশ দেৱ, মাতা যদি পাৰ্বতী পিতা মহাদেৱ। আজি গণেশ পূজা। আপোনালোকক কেনেকৈ পূজা কৰিলোঁ তাৰ বিষয়ে অকণমান জনাবলৈ লৈছোঁ। দুৰ্গা পূজাৰ আগে আগে গণেশ পূজা কৰা হয়। গণেশ চতুৰ্থী সেইদিনা গণেশ পূজা কৰি তাৰপিছত আমাৰ দুৰ্গা পূজা আৰম্ভ। আচলতে সকলো দেৱ দেৱীক পূজা কৰাৰ আগত গণেশ পূজা কৰা হয়, আৰু আজিৰ দিনটোত গণেশ চতুৰ্থী কৰা হয়। সৰস্বতী পূজাৰ আগদিনা গণেশ চতুৰ্থী পালন কৰা হয়, আৰু সেয়া পূজা আমাৰ অসমত কৰা হয়। এই গণেশ পূজা আজি মঙলবাৰ দিন, বহুত ভাল দিন। আজি মঙলবাৰে আমি ৰাতিপুৱা যিকণ পাৰোঁ নিয়ম তেওঁক শক্তি অনুসাৰে কৰিব লাগে। কালি সোমবাৰ ৰাতিৰ পৰা এই তিথি মিলিছে। সোমবাৰে ৰাতি 10:30 যোৱাৰ পিছৰে পৰা তিথি মিলিছে, আৰু আজি মঙলবাৰে 8:12:20 যোৱালৈকে ৰাতি তিথি আছে। গতিকে ইয়াৰ সময়কণৰ ভিতৰতে আপোনালোকে নিয়ম কৰিব পাৰে, যিহেতু দিনত কৰিলে ভাল। নোখোৱা নোবোৱাকৈ থাকি আমাৰ সকলোৱে আমি অন্ন গ্ৰহণ নকৰাকৈ তেওঁক সেৱা কৰোঁ। আমি গণেশক যেতিয়া ঘৰত সেৱা কৰোঁ, বিশেষ নোৱাৰিলেও তেওঁৰ ওচৰত আমি বুনিয়া লাডু এটা দি এগছি চাকি দি ধূপ জ্বলাই আমি সেৱা কৰিব লাগে। আৰু আচলতে একেবাৰে সাধাৰণভাৱে কেইটামান নিয়ম মই যিকেইটা জ্ঞাত আপোনালোকক কৈছোঁ। গণেশৰ যেতিয়া ফটোখন বা মূৰ্তি অনা হয়, সেয়া সুন্দৰকৈ স্থাপন কৰি গণেশৰ শুৰডাল কোন চাইডে আছে আপোনালোকে চাব। মই জনাত আমি বহাৰ আমাৰ সোঁ চাইডে গণেশৰ শুৰডাল থাকিব লাগে, তেতিয়া ভাল। আৰু এইখিনি জ্ঞাত আপোনালোকৰ আগত, সেইকাৰণে মই প্ৰকাশ কৰিছোঁ। আচলতে তেওঁৰ ওচৰত আমি বিশেষ একো দিব নোৱাৰিলেও ৰঙা বা হালধীয়া বস্ত্ৰ এখন তেওঁৰ ওচৰত দি পঞ্চামৃত তেওঁৰ ওচৰত আমি দিব পাৰোঁ। লং আছে যদি লং দিব পাৰে, আৰু দুবৰি অত্যন্ত দৰকাৰী। তেওঁৰ ওচৰত দুবৰি মেইন, দুবৰি দিবই লাগে। তুলসী কিন্তু কেতিয়াও নিদিব। ইয়াৰ পিছত আপোনালোকে গণেশ চালিচা পাঠ কৰিব পাৰে, আৰু গুড় দিব পাৰে। গুড় দি সেই গুড় পিছবেলা আপোনালোকে গৰুক খুৱাব পাৰে, বহুত শুভ ফল পোৱা যায়। আমি আচলতে গণেশক সেৱা কৰিলে যি 3টা লাভ পোৱা হয় মই আপোনালোকক জনাওঁ। ভাগ্য উদয় হয় গণেশক সেৱা কৰিলে, বাধা দূৰ হয়, আৰু কষ্ট নিবাৰণ হয় বুলি আমি জানিবলৈ পাইছোঁ। গতিকে সেইকাৰণে সৰস্বতী পূজাৰ আগদিনা আমাৰ গণেশ চতুৰ্থী পৰে। সকলোৱে গণেশ চতুৰ্থীত আমি সেৱা কৰোঁ, আৰু আজি সেই গণেশ পূজাৰ দিনা আপোনালোকক মই এই ভিডিঅ'টি দিছোঁ। আৰু ইয়াৰ বিষয়ে মই যিখিনি জ্ঞাত আপোনালোকক অকণমান জনাইছোঁ, আৰু আমি সেই বিষয়ে অকণমান পূজা সেৱা কৰিলে আমাৰ মনটো ভাল লাগে। আমাৰ যিখিনি সমস্যা চিন্তা কৰি থাকোঁ, সেই চিন্তাৰ মূৰত আমি ভগৱানক অকণমান মূৰ দোৱালে আমাৰ বহুতো চিন্তা দূৰ হয়, মনত শান্তি পোৱা যায়। সেইকাৰণে আমি ভগৱানক সেৱা কৰিব লাগে। আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। আৰু মই কাইলৈ সৰস্বতী পূজাৰ ভিডিঅ' আপোনালোকক সুন্দৰকৈ দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এই ভিডিঅ'টি মই আজিলৈ ইমানতে সামৰিছোঁ। কালিলৈ সৰস্বতী পূজাত সকলোকে লগ পাম।